মানে যোৱাকালিৰ পৰা আৰু ভয়াৱহ পৰিস্থিতি হৈছে। যোৱাকালিৰ পৰা আজিলৈকে হয়তো কমেও 40টাৰ নিচিনা ঘৰ বাৰী ইয়াৰ পৰা তেওঁলোকৰ ভাঙিব লগা অৱস্থা হৈছে। আপোনাৰ পিছফালে চাওক, সেইফালে ঘৰ ভাঙি আছে, আগৰত ভাঙি আছে। ভয়াৱহ পৰিস্থিতি মানে, আৰু এই বেয়া বতৰৰ কাৰণে আৰু বেছি ক্ষতিগ্ৰস্ত হৈ আছে। যে তাৎক্ষণিক কিবা একটা ব্যৱস্থা কৰা চৰকাৰৰ ফালৰ পৰা, বা আমি ইমান দাবী জনাই আহি আছোঁ। আমি প্ৰধানমন্ত্ৰীৰ ওচৰতো দুবাৰ গৈছিলোঁ। আমি যন্ত্ৰ মন্ত্ৰ ধৰ্ণা দি দাবী জনাই আহিছিলোঁ যে আমাৰ অবিভক্ত গোৱালপাৰা জিলাৰ দক্ষিণ পাৰ ব্ৰহ্মপুত্ৰৰ যে ভয়াৱহ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। সবকা সাথ সবকা বিকাশৰ কথা এই চৰকাৰে কয়। এই চৰকাৰৰ মুখ্যমন্ত্ৰীকো আমি মেমৰেণ্ডাম দিছোঁ। আমি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা মহোদয়কো আমি মেমৰেণ্ডাম দিছোঁ। তেখেতসকলক আহ্বান জনাওঁ, আৰু আমাৰ অঞ্চলৰ যে জনপ্ৰতিনিধিবিলাক যে আছে তেওঁলোককো আহ্বান জনাওঁ। আজি ভয়াৱহ পৰিস্থিতি যিটো বজাৰত অৱতীৰ্ণ হৈছে, অৱস্থা যিটো হৈছে, এই অৱস্থা মোকাবিলা কৰাৰ কাৰণে বিহিত ব্যৱস্থা তেওঁলোকেও যাতে বিভাগীয় কৰ্তৃপক্ষক প্ৰেছাৰাইজ কৰে, এইটো আহ্বান জনাইছোঁ। চৰকাৰৰ ওচৰত দাবী জনাওঁ বা আবেদন কৰিছোঁ, আমি আমাৰ অঞ্চলখিনিক ৰক্ষা কৰক। আমাৰ অঞ্চলত যি দুখীয়া মানুহ বসবাস কৰি আছে, কেইবা লাখ মানুহ আছে ফকীৰগঞ্জ অঞ্চলত। আজি এই অৱস্থা, এইটো যদি ফকীৰগঞ্জত এটা বান্ধ হৈ আছে, এই বান্ধখিনিও ৰক্ষা কৰিব নোৱাৰিব যদি ইয়াতে কোনো বিহিত ব্যৱস্থা তাৎক্ষণিকভাৱে কৰা নহয়। এনে অৱস্থাত আমি বাধ্য হৈ আজি আপোনাৰ প্ৰেক্ষাপটৰ জৰিয়তে ক'বলৈ বাধ্য হৈছোঁ যে দল মত নিৰ্বিশেষে সকলো মানুহ যে ঐক্যবদ্ধ হ'ব লাগে। যে যি পৰিস্থিতি হৈছে, আজি আমাৰ ভোটৰ বজাৰ লাগিছে, আমাৰ বিভিন্ন নেতা নেতা তেওঁলোকে সেই পথত গৈছে, কিন্তু আজি যে আমাৰ ইয়াতো ভয়াৱহভাৱে গৰাখহনীয়া হৈ আছে, গৰাখহনীয়াৰ যেতিয়া বিহিত ব্যৱস্থা এটা কৰিব লাগে, তাৎক্ষণিক একটা ব্যৱস্থা কৰিব লাগে। তাৰ কাৰণে তেওঁলোককো আহ্বান জনাইছোঁ, তেওঁলোকে যাতে ওলাই আহে। ইয়াত অলপ সেইফালে গ'লে অলপ কম আছে, এইফালৰ পৰা 50 মিটাৰো নহয়। আৰু এই যেনেকুৱা ভাঙি আছে, দুদিন যদি এনেকুৱা ভাঙে তেনেহ'লে সেই ৰাস্তা পাই যাব। আমাৰ অঞ্চলৰ যিটো একমাত্ৰ পথ, মানে ধৰিলে দক্ষিণ পাৰৰ এটা ক'ব পাৰি এইটো নেশ্যনেল হাইৱেৰ নিচিনা। আমাৰ অঞ্চলত ৰাস্তা ঘাট নাইয়ে, এটাই ৰাস্তা। আমাৰ অঞ্চলৰ পৰা কেইবা 40-50টা গাড়ী প্ৰতিদিন গুৱাহাটীত গৈ আছে, সেইটো একটা মুখ্য ৰাস্তা। সেই ৰাস্তাটো যদি যায়, আমাৰ কাৰণে এটা ভয়াৱহ ক্ষতি হ'ব। এই দক্ষিণ অঞ্চলৰ মানুহ মানে যাতায়াতৰ ব্যৱস্থা ভয়াৱহ দুৰৱস্থাত ভোগ কৰিব লগা হ'ব। যেনেকুৱা যোৱা বছৰত ইয়াতে ব্ৰিজৰ এটা পৰ্চন ভাঙি গৈছিল, তাৰ কাৰণে আমি কমপক্ষে 6 মাহ কষ্ট কৰিব লগা হৈছে। আজি সেই অৱস্থা ইয়াতে আহি আছে। আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, আমাৰ সেই ৰাস্তা ৰক্ষা কৰা, আমাৰ ওহাব বাজাৰ ফকীৰগঞ্জ অঞ্চল ৰক্ষা কৰা ব্যৱস্থা কৰিব লাগিলে আমাৰ ইয়াত অতি দ্ৰুত কিবা এটা ব্যৱস্থা কৰিব লাগিব। আমি সিদিনা দেখিছিলোঁ ব্ৰহ্মপুত্ৰ বোৰ্ডৰ ইঞ্জিনিয়াৰ আহিছিল ইয়াতে, তেখেতে পৰ্যবেক্ষণ কৰি গৈছে। তেখেতেও কৈছে যে ইয়াতো ভয়াৱহ পৰিস্থিতি, ইয়াৰ এটা ব্যৱস্থা কৰিব লাগিছিল। কিন্তু আজি দুৰ্ভাগ্যৰ কথা, আমাৰ চৰকাৰৰ ফালৰ পৰা যিটো ব্যৱস্থা কৰিব লাগে সেইটো কৰা নাই। আমি এতিয়াও আহ্বান জনাই আছোঁ, এতিয়াও যিটো অৱস্থা, এতিয়াও হয়তো এটা বিহিত ব্যৱস্থা কৰিলে আমাৰ এই অঞ্চলখিনি ৰক্ষা কৰিব পাৰে। আমাৰ পিছফালে যে আছে নামাচলা গাঁৱৰ পৰা যদি তাতে কিছু ইমিডিয়েট ফকীৰগঞ্জ ৰক্ষা কৰাৰ কাৰণে যোৱা বছৰ যেনেকুৱা বস্তা পেলোৱা হৈছিল, তেনেকুৱাকৈ যদি কিছুমান জিঅ' বেগ পেলোৱা হয়, এই নামাচলাত পেলালে মানে কাৰেণ্টটো ডাইভাৰ্ট কৰি সেইফালে যদি যায়। আৰু আপুনি সেইফালে চাওক, এটা চহৰ আছে, সেই চহৰত যদি এটা চেনেল কাটি দিয়ে, আজি চৰকাৰৰ ইচ্ছা কৰিলে পাৰে, তাতে যদি চেনেল কাটি দিয়ে তেনেহ'লে ব্ৰহ্মপুত্ৰৰ কাৰেণ্টটো এইফালে নাহে, সেইফালে দি যাব। আমাৰ এই অঞ্চলটো ৰক্ষা হোৱাৰ এটা সম্ভাৱনা আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।